1,35,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে ফাৰ্ষ্ট অনাৰ গাড়ী কোৱালিটি চাওক ফাৰ্ষ্ট অনাৰ ৱেগনাৰ পাই আছে আপোনালোকে চাওক দাদা ইংলিছ কাৰ কিমান দামত দিলে ওলাই যাব 60,000 ত ওলাই যাব মিনিমাম 60,000 টকা দিয়া আৰু ইংলিছ লৈ যাওক আৰু i20 খন কিমান ওলাব না এখন 50,000 দিলে ওলাই যাব 60,000 মিনিমাম 60,000 টকা দিয়া নিউ লুক্সৰ i20 আপোনালোকে লৈ যাওক আৰু এখন সুইফট পালো কিমান ওলাব 50,000 টকা দিলে ওলাই যাব পেট্ৰলৰ সুইফট 2015 লাষ্টৰ 50,000 টকা দাম পেমেণ্ট দিয়ক আৰু লৈ যাওক আৰু এফালে যাওক বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে আৰু এখন হন্ডা সিটি কিমান ওলাব না এখন 1 লাখ টকা দিলে হৈ যাব যোনখন গাড়ী দাম পেমেণ্ট বেছি লগাই বেছিয়ে কৈছে মিনিমাম 1 লাখ মান টকা দিয়ক আৰু হন্ডা সিটি লৈ যাওক আৰু এখন কি এখন কিমান ওলাব 150 মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু আপোনালোকে কিয় লৈ যাওক আৰু এখন ক্ৰেটা এখন কিমান ওলাব 2 লাখ ক্ৰেটা আপোনালোকে নিউ লুক্সৰ ক্ৰেটা আপোনালোকে 2 লাখ টকা পাইছে বেলেগ এখন কিমান ওলাব না 70,000 মাত্ৰ 70,000 টকা দিয়ক আৰু আপোনালোকে বেনেল লৈ যাওক আৰু এল্টো আছে ভিতৰত এখন কিমান ওলাব এল্টোখন কোনখন আছে ৰঙা এল্টোখন যে আছে এখন কিমান আপোনাৰ 50,000 মিনিমাম 50,000 ওলাই যাব আৰু এখন তাতে এখন কি আছিল ৰিনোল্টৰ কি গাড়ী এখন পাইছিল যে এখন কিমান ওলাব নিসান ম্যাগনাইট হয় হয় নিসান ম্যাগনাইট এইখনো আপোনাৰ 70,000 দিলে ওলাই যাব মিনিমাম 70,000 টকা দিয়ক এনেকুৱা ধৰণৰ ভাল মিনিমাম দাদা গাড়ী ওলাই দিব যদি চিভিল ভাল আছে তাতকৈ কমাই দিব সোনকালে শ্বৰুম ভিজিট কৰা আৰু ভিডিঅ'টো চাই দিয়ক স্কিপ কৰি নাচাব চালে গম নাপাব বলক এটা মেইন ভিডিঅ'টো আমি আৰম্ভ কৰিম বন্ধুসকল আজি আকৌ আহিছোঁ এটা নতুন শ্বৰুমত আপোনালোকে চাওক SK কাৰ শ্বৰুমত আহিছোঁ মানে জানুৱাৰীৰ ধামাকা অফাৰ লৈ আহিছোঁ জানুৱাৰী শেষত ভিডিঅ'টো দাদাতে বনালে আৰু ভাল অফাৰৰ সৈতে পাব আৰু যদি চিভিল ভাল আছে 100% যদি চিভিল ভাল যদি প্ৰফাইল ভাল দাদা মানে জিৰ' ডাউন পেমেণ্টত গাড়ী ওলাই দিব চেষ্টা কৰিব কিন্তু জিৰ' ডাউন পেমেণ্ট দিব কেতিয়া জানে চিভিল 100% যদি ভাল যদি প্ৰফাইল ভাল তেতিয়াহে পাব হয় নে দাদা এনে নাপায় আৰু যদি চিভিল সঁচাকৈ ভাল আছে আপোনালোকে মিনিমাম ডাউন পেমেণ্ট দিলে গাড়ী পাই যাব আৰু অনাৰ আছে মোৰ লগত দাদা শ্বৰুমটোৰ এড্ৰেছটো কৈ দিয়ক আৰু নামটো কৈ দিয়ক আমাৰ শ্বৰুমটোৰ নাম হৈছে SK কাৰ্ছ হয় এড্ৰেছটো হৈছে জালুকবাৰী আৰু বৰাগাঁৱৰ মাজত গুৱাহাটী হয় হনুমান মন্দিৰৰ অপোজিটত তেতেলিয়া হনুমান মন্দিৰৰ অপোজিট মানে আপুনি জালুকবাৰী পিনৰ পৰা আহিলে ৰেডিসন ব্লু হোটেল পাৰ হৈ বৰাগাঁও ব্ৰিজটো নাপাওতে ন আৰু মেক্সিমাম গাড়ী আপোনাৰ যিমান গাড়ী পালে ৰিফাইনেন্স এভেইলেবল হ'ব আৰু সাপোজ এখন মই ইগনিছ দেখা পালে এখন দাম কিমান টকা দিলে ওলাই যাব 60,000 দিলে ওলাই যাব ন ভাল দামত জেনুইন গাড়ী 100% জেনুইন গাড়ী আপোনালোকে ইয়াতে পাব আৰু মেক্সিমাম গাড়ীতে ৰিফাইনেন্সৰ ফেচিলিটিও আছে আৰু সাপোজ দাদা 2 লাখৰ গাড়ীখন দাম কিমান টকা দিলে ওলাই যাব 50,000 টকা 50,000 না মিনিমাম 50,000 টকা দিলে গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু অসমৰ কোন জায়গাত আপোনালোকৰ ৰিফাইনেন্স ফেচিলিটিটো আছে আমাৰ অল অসম আছে নে গোটেই অল আসাম আছে আৰু মেঘালয় অৰুণাচল আছে নে নাই হৈ যায় মেঘালয় অৰুণাচল হৈ যায় আপোনালোকে মোৰ যদি ভিডিঅ' মেঘালয়ৰ মানুহে যদি চাই আছে অৰুণাচলৰ মানুহ যে আছে আপোনালোকৰ কাৰণে ভাল খবৰ মেঘালয় আৰু অৰুণাচলতো আপোনালোকে পাই যাব SK কাৰ শ্বৰুমে আপোনালোক ৰিফাইনেন্স মানে কৰি দিব টেনচন ল'ব নালাগে খালি মিনিমাম ডাউন পেমেণ্ট লৈ আহক ডিপেন্ড কৰিব প্লেসটো কি হয় গোটেইখিনি তাৰ পিছত ডিপেন্ড কৰিব আৰু নিশ্চিন্ত মানে আহক যদি চিভিল ভাল প্ৰফাইল ভাল মানে গাড়ী লৈ যাব পাৰিব আৰু কম ডাউন পেমেণ্ট আৰু বলক বেছি কথা অলৰেডি কৈ দিলোঁ আৰু নাপাতো দাদা আৰু মই মিলাই যিখিনি ধুনীয়া গাড়ীৰ ষ্টক দেখাই দিম দাদা বলক এফালে পৰা যাওঁ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দাদাহঁতে 26 জানুৱাৰীৰ কাৰণে কেবিনটো বঢ়িয়াকৈ সজাই ৰাখিছে ভিডিঅ'টো চাই লওক মই আপোনাক দেখাই আছোঁ চাওক বঢ়িয়াকৈ সজাই পৰা ৰাখিছে দাদাটোৰ কেবিনটো পুৰা মানে ফিলেক মানে কৰি ৰাখিছে আপোনালোকে চাই লওক বঢ়িয়া কৰি দাদা সজাই পৰা ৰাখিছে মানে অফিচটো দাদা চাই লওক এতিয়া তলৰ অফিচ হয় আৰু বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম মানে দাদা বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিম বলক দাদা খবৰ ভাল বঢ়িয়া নতুন ষ্টক আহিছে জানুৱাৰী স্পেচিয়েলিষ্ট ভিডিঅ' হ'ব গৈ আছে এইটো এল্টো আছে কওক এল্টো এইখন আপোনাৰ 2019 লাষ্টৰ হয় নৱেম্বৰৰ হয় আপোনাৰ প্ৰাইস আছে এইখন আপুনি দিব পাৰিম 335 3,35,000 19 লাষ্টৰ 19 লাষ্টৰ এল্টো আপোনালোকে পাই আছে 3,35,000 টকাত ফাইনেন্স কৰিলে কিমান ওলাব দাদা 60,000 দিলে ওলাই যাব ন মিনিমাম 60,000 টকা যদি দিয়ে দাদা কৈছে ওলাই দিব আৰু ৱেগনাৰ কক কিমান প্ৰাইস লগাইছে এইখন আমি 135 ত দি দিম ৱেগনাৰ টেক্স কিমান লাগি আছে অল ডকুমেন্টস আপডেট আছে টেক্স কিমান লাগি আছে আপোনাৰ 27 লৈ আছে 31,35,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে ফাৰ্ষ্ট অনাৰ গাড়ী কোৱালিটি চাওক ফাৰ্ষ্ট অনাৰ ৱেগনাৰ পাই আছে আপোনালোকে চাওক ফাৰ্ষ্ট অনাৰ ৱেগনাৰ পাই আছে 1,35,000 টকা দিয়ক ৱেল মেইনটেইন গাড়ী হয় আপোনালোকে চাওক বাম্পাৰ অৰিজিনেল পেইণ্টাৰ আছে গাড়ী চাওক ইমান পুৰণা গাড়ীও কি ধুনীয়াকৈ ৰাখে টায়াৰ চাই লওক 85% টায়াৰৰ গ্ৰিপ আছে আগৰ টায়াৰ চাই লওক 80% টায়াৰৰ গ্ৰিপ আছে 1,35,000 টকা দিলে হ'ল দিলে এখন ৱেগনাৰ লৈ যাওক 27 লৈকে টেক্স আপডেট আছে ইনচুৰ পলিচৰ দ্বাৰাতে কৰি দিব
ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে, এই নম্বৰত কণ্টেক্ট কৰক আৰু এনেকুৱা ধৰণৰ গাড়ী আপোনালোকে লৈ যাওক। বোলে গাড়ী অন্য গাড়ী লৈ যাওঁ ওলাই দিব। আৰু এখন চুইফ্ট ডিজাৰ আছে, এইখন আপোনাৰ 19ৰে হয় VXI। হয়, আপোনাৰ এইখন প্ৰাইচ আহিব 545, আমি দিব পাৰিম। দিব পাৰিব ন? 5,45,000 টকাত চুইফ্ট ডিজাৰ পাই আছে 19ৰ 5,45,000 টকাত গাড়ী কোৱালিটি চাওক। VXI ৱেল মেইনটেইন গাড়ী হয় আৰু কালাৰটো বহুত ভাল কালাৰ হয়, মানে লেতেৰা হ'লেও এইটো কালাৰ গম নাপায়, বহুত ভাল কালাৰ হয়। যদি ফাইনেন্স কৰে এখন কিমান ওলাব? 60,000 দিলে ওলাই যাব ন? মিনিমাম 60,000 টকা যদি হাতত আছে আপোনালোকে চুইফ্ট ডিজাৰ লৈ যাব পাৰিব। দাদা শ্বৰুমৰ নামটো কি আছিল দাদা? আমাৰ SK কাৰ্ছ, আমাৰ শ্বৰুমটোৰ নাম। হয়, এড্ৰেছটো হৈছে আপোনাৰ জালুকবাৰী আৰু বৰাগাঁৱৰ মাজতে আছে ন? আকৌ ভালমতে একবাৰ কৈ দিম, অপজিট না? আমি আকৌ ভালমতে একবাৰ কৈ দিম আমি। আৰু এখন কওক সিয়াজ, এখন সিয়াজ 2018ৰ হয়, আলফা মডেল। হয়, এইখন আমি প্ৰাইস ৰাখিছো একদম কম ৰাখিছো 590 দি দিম। 590 ন? একদম কিমান চনৰ? 18ৰ হয়, 2018 2018ৰ মাৰুতিৰ সিয়াজ 5,90,000 পুৰা টপ মডেল, এলোহিল টায়াৰ গোটাইখিনি ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। আপোনালোকে চাই লওক। গাড়ীও বাম্পাৰ টু বাম্পাৰ অৰিজিনেল তেল থকা বুলি ক'লেও ভুল নহয়। গাড়ীখন বঢ়িয়া হৈ আছে। ফাইনেন্স কৰিলে কিমান ওলাব? 80,000 দিলে ওলাই যাব ন? মিনিমাম 80,000 টকা জমা দিয়ক আৰু জমা দি এখন মাৰুতি চুজুকি সিয়াজ লৈ যাওক। আৰু এখন ব্ৰেজা পালো। ব্ৰেজা এইখন আপোনাৰ 2020 হয়, ZXi প্লাছ, হয়, টপ মডেল হয়। হয়, এইখন আমি দিব পাৰিম আপোনাৰ একদম 8 লাখ টকাত দিব পাৰিম। কিমান চনৰ? 20ৰ হয়, 2020ৰ ZXi প্লাছ ব্ৰেজা আপোনালোকে পাই আছে 8 লাখ টকাত। অন টেবুল দাদাৰ লগত যদি বহাই অলপমান দাদা কম বেছি কৰি দিব, হৈ যাব। ফাইনেন্স কৰিলে এখন কিমান ওলাব? এখন 1 লাখ টকা দিলে হৈ যাব ন? যদি চিভিল ভাল, হাতত যদি 1 লাখ টকা আছে, ব্ৰেজা লৈ যাব পাৰিব। পুৰা টপ মডেল ব্ৰেজা আপোনালোকে লৈ যাব পাৰিব। আৰু এখন ভেনু পালো দাদা। এইখন ভেনুখন একচুয়ালি সেল হৈ গৈছে, মানডে ডেলিভারি হ'ব। ঠিক আছে, এখান বিষয়ে নকওঁ আৰু। এইখন আৰু আমাৰ ব্ৰেজাখন সেল হৈ গ'ল ন? আৰু এখন কওক। এইখন খুব কম দামত দি আছো, 2014ৰ Honda City। হয়, এইটো কালাৰ মাৰ্কেটত মানে খুব কমে থাকে আৰু। হয়, আমি দি আছো এইখন 3,10,000ত দি দিম। 14ৰ Honda City আহে ন? হয়, 14ৰ Honda City ডায়মণ্ড কাট এলহিল লাগি আছে, 3,20,000 টকাত পাই আছে। 3,20,000 টকাত Honda City পাই আছে। 20,000 নহয়, 10,000 নহয়, 3,10,000। 3,10,000 সরি, 3,20,000 নহয়, মাঝে মাঝে ভুল হৈ যায়। 3,20,000 নহয়, 3,10,000 টকাত আপোনালোকে Honda City লৈ যাওক। 3,10,000 টকা, 3,10,000 টকা দিয়ক আৰু এখন লৈ যাওক। আৰু এখন কওক। এখন ম্যাগনাইট 2021, হয়, 16,000 চলিছে। হয়, এইখন আমি দি আছো আপোনাৰ 490। কিমান চনৰ? 2021ৰ 2021। 2021ৰ নিসান ম্যাগনাইট মাত্ৰ 16,000 চলিছে। মাত্ৰ 16,000 চলা গাড়ীখন আপোনালোকে জানে শ্বৰুম কণ্ডিশ্যন হৈ আছে। টায়াৰ চাই লওক কি ধুনীয়া হৈছে, 90% টায়াৰ গিফ্ট আছে। আৰু প্ৰাইচটো কিমান ক'লে এখনত? 490, 4,90,000 টকা। ফাইনেন্স কৰিলে এখন কিমান ওলাব আপোনাৰ? এখন 1 লাখ টকা দিলে হৈ যাব ন? মিনিমাম 1 লাখ মান টকা যদি জমা দিয়ে, এখন পুৰা টপ মডেল 21ৰ ম্যাগনেট আপোনালোকে লৈ যাব পাৰিব। এখন নতুন গাড়ী আহিছিল নেকি? বুলেৰো এখন নতুনকে আহিছে না? এখন নতুনকে আহিছে। হয়, এই মাত্ৰ সোমাল নেকি? এই মাত্ৰ সোমাইছে। কোন চনৰ কিমান প্ৰাইচ কওক? 2022 হয়, B6 অপচনেল বলেৰো। হয়, আমি এইখন দিম একদম খুব কম প্ৰাইজত দি আছো, 8,75,000 টকা, 875। কিমান চনৰ? 22ৰ 2022ৰ বুলেৰো আপোনালোকে 8,75,000 টকাত পাই আছে। 75, 8,75,000 টকাত পাই আছে। আপোনালোকে টায়াৰ চাই লওক, 100% টায়াৰ গ্ৰিপ আছে। 8,75,000 টকাত 2022ৰ বুলেৰোৰ পৰা টপ মডেল আপোনালোকে লৈ যাওক। ফাইনেন্স কৰিলে কিমান ওলাব এখন? 1 লাখ টকা দিলে ওলাই হৈ যাব ন? মিনিমাম 1 লাখ মান টকা জমা দিয়ক আৰু জমা দি এখন 2022ৰ বুলেৰো লৈ যাওক। বা আগৰ ঘৰত যাওক, টেবুল লওক। বঢ়িয়া হৈছে গাড়ী। আপোনালোকে চাওক, এইমাত্ৰ গাড়ী সোমাইছে, মই দেখাই আছো। তাৰ এণ্টাৰটো দাদাই চলাই আছে। চাই লওক, এইমাত্ৰ আহিছে। এণ্টাৰ চাওক, খুবেই ধুনীয়া হৈ আছে। আপোনালোকে চাই লওক। 22ৰ বুলেৰো লৈ যাওক, 8,75,000 টকা দিলেই হ'ল। বলক এতিয়া আগৰ ফালে যাওঁ। বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে, ভাল ভাল গাড়ীৰ ষ্টক আছে। আপোনালোকে আহক। শ্বৰুমটো নতুনকৈ খুলিছে আৰু দাদাহঁতে অলপমান মাৰ্জিন কমকৈ ৰাখি আপোনালোক দি আছে গাড়ী। আৰু এখন এল্টো কওক। 2011ৰ এল্টো, হয়, LXi, হয়, খুব কম ৰানিং হৈছে। হয়, সিঙ্গল ওনার গাড়ি, হয়, পাবৰে নাই। সিঙ্গল ওনার গাড়ি খুব কম 37,000 রানিং হৈছে। হয়, 37,000 রানিং। এইখন আমি দি আছো 165ত। 5 চনৰ এল্টো মাত্ৰ 60,000 কিলোমিটাৰ চলিছে। জেনুইন। আৰু সেনেকুৱা গাড়ী জানে প্ৰাইচটো অলপ বেছি হ'বই, কিন্তু মাৰ্কেটত কমত পায়। কিন্তু সেনেকুৱা গাড়ী নহয়,
এখন বঢ়িয়া হৈ আছে গাড়ী 1,60,000 ন 1,65,000 টকা দিয়ক আৰু ফাৰ্ষ্ট অনাৰ আৰু 30,000 চলে এখন এল্টো আপোনালোকে লৈ যাওক কালাৰ চাওক না বাম্পাৰ অৰিজিনেল পেইণ্টত আছে সোনকালে শ্বৰুম ভিজিট কৰক অন টেবল অলপ নেগোচিয়েট হৈ যাব ন অন ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে এই নম্বৰ কন্টাক্ট কৰক আৰু এনেকুৱা ধৰণৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব ইয়াৰ পৰা শ্বৰুম চাওক SK কাৰ শ্বৰুমৰ পৰা আপোনালোকে লৈ যাব পাৰিব আৰু কওক এখন 2015 লাষ্টৰ হয় VXI Swift Desire এখন আমি দি দিম আপোনাৰ 350 দি দিম কিমান চনৰ 15 ৰ লাষ্টৰ 15 লাষ্টৰ Swift Desire পেট্ৰলৰ 3,50,000 ন হয় 3,50,000 টকা আপোনালোকে লৈ যাব পাৰে ফাইনান্স কৰিলে কিমান ল'ব 60,000 টকা দিলে হৈ যাব ন মিনিমাম 60,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু বি এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এখন i20 পালো না এখন 21 ৰ স্পোৰ্টছ i20 হয় এখন আমি প্ৰাইস ৰাখিছো 645 কিমান চনৰ 21 ৰ 2021 ৰ i20 নিউ মডেল 6 লাখ স্পোৰ্টছ মডেল এটো স্পেস মডেল 6 লাখ কিমান বুলি ক'লে 6,45,000 6,45,000 টকা লৈ যাব পাৰে ফাইনান্স কৰিলে কিমান ল'ব এখন আপোনাৰ 50,000 দিলে ওলাই যাব ন যদি সিভিল ভাল যদি 50,000 টকা আছে আপোনালোকে নিউ মডেল i20 আপোনালোকে SK কাৰ শ্বৰুমৰ পৰা লৈ যাব পাৰিব আৰু এখন কয় ইংলিশ এখন 2019 ৰ ইগনিছ হয় ডেল্টা মডেল হয় এখন আমি প্ৰাইস ৰাখিছো 4,35,000 4,35,000 টকাত আপোনালোকে ইগনিছ পাই আছে 4,35,000 টকা দিয়ক আৰু ইগনিছ আপোনালোকে লৈ যাওক 36,000 ৰানিং হৈছে অনলি মাত্ৰ হয় আৰু নম্বৰ চাওক অৰুণাচলৰ যদি মানুহ চাই আছে মোৰ ভিডিঅ'টো এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আপোনালোকৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব ফাইনান্স কৰিলে কিমান ল'ব 50,000 দিলে ওলাই যাব ন মিনিমাম 50,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু এখন ইগনিছ আপোনালোকে লৈ যাওক বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে মই আপোনালোক দেখাই আছো আৰু এখন বেলেনো পালো বেলেনো 2019 হয় টপ মডেল আলফা হয় এখন আমি দিম 6 লাখ টকা 2019 ৰ বেলেনো আলফা পাই আছে আপোনালোকে 6 লাখ টকা ফাইনান্স কৰিলে মিনিমাম কিমান ল'ব এখন 70-50 হৈ যাব ন যিমান 50,000 60,000 70,000 লৈ আহক আৰু আপোনালোকে বেলেনো লৈ যাওক আৰু এখন কওক এখন আপোনাৰ 2020 ক্ৰেটা হয় ধুনিয়া হৈ আছে DCT হয় হয় এখন আমি দিম আপোনাৰ 1120 এনে নতুন নিলে এখন কিমান পৰে নতুনটো আপোনাৰ 20 মান পৰিছে 20 মান পৰে আমি 20 লাখৰ গাড়ী এখন সানৰুফ আছে পেনোৰামিক সানৰুফ আছে 20 লাখৰ গাড়ী এখন ক্ৰেটা পাই আছে 11 লাখ টকাত ফাইনান্স কৰিলে কিমান ল'ব এখন আপোনাৰ 2 লাখ টকা দিলে হৈ যাব ন মিনিমাম 2 লাখ মান টকা জমা দিয়ক মিনিমাম 2 লাখ মান টকা জমা দি আৰু এখন নিউ মডেল ক্ৰেটা পৰা টপ মডেল আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক কি 2019 Kia Seltos হয় HTX Plus হয় আপোনাৰ এইটো আমি দি আছো 950 আৰু ফাইনান্স কৰিলে কিমান ল'ব 1.5 লাখ টকা দিলে হৈ যাব মিনিমাম 1.5 লাখ টকা দিলে Kia Seltos আপোনালোকে লৈ যাব পাৰিব গাড়ী চাওক না গাড়ী কলিছে Kia Seltos আপোনালোকে লৈ যাওক মিনিমাম 1.5 লাখ মান টকা দিয়ক অটোমেটিক হয় এটো আৰু অটোমেটিক সিটি কাৰ সিটিৰ কাৰণে বহুত ভাল গাড়ী হয় না মানে বেয়া লগাব নালাগে জনজেট নাই আপোনালোকে ক্লাছ দিব আৰু গাড়ী চলাই যাওক মিনিমাম 1.5 লাখ মান টকা জমা দিলে হ'ল জমা দিলে এখন লৈ যাব পাৰিব আৰু এখন কওক 2014 Honda City হয় সিলভাৰ কালাৰত আছে খুব ধুনিয়া কন্ডিশনত আছে গাড়ী হয় এইখন আমি দি আছো 390 3,90,000 টকা Honda City আপোনালোকে লৈ যাব পাৰিব 3,90,000 টকা দিয়ক আৰু দি এখন Honda City আপোনালোকে লৈ যাওক মাত্ৰ 3,90,000 টকা দিলে হ'ল গাড়ী টায়াৰ চাই লওক 95% টায়াৰ গ্ৰিপ আছে তেতিয়া ফাইনান্স কৰিলে এখন কিমান ল'ব 1,120 এনেকুৱা দিলে ওলাই যাব মিনিমাম 1,20,000 বা 1 লাখ টকা এটা লৈ আহক যদি সিভিল ভাল আছে 1 লাখ টকাতে হৈ যাব আৰু সিভিল যদি অলপ প্ৰব্লেম আছে মিনিমাম 1,20,000 মান দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব SK কাৰ শ্বৰুমৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলো জয় আহোম